নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু 56 বছৰ বয়স হল মুখ্যমন্ত্ৰী গৰাকীৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এতিয়া সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে নিখাৰে পৰা আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে দিছপুৰত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ আজি জন্মদিন আৰু আজি 56 বছৰীয়া হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন আৰু ইয়াৰ উপলক্ষে আজি সকলোতে জন্মদিন যেটো পালন কৰা হৈছে জন্মদিনত মুখ্যমন্ত্ৰীক শুভেচ্ছা অজস্ৰজনে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীক দিছপুৰৰ মুখ্যমন্ত্ৰী চৰকাৰী আবাসত নিখা অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে দলীয় নেতা কৰ্মীয়ে মুখ্যমন্ত্ৰী শৰ্মাক জনালে উপজাদিনৰ উলগ মুখ্যমন্ত্ৰী আজি জন্মদিন কেক ফুলৰ থোপা গামোচা বিভিন্ন ধৰণৰ উপহাৰেৰে শুভেচ্ছা অনুৰাগীসকলৰ জন্মদিনৰ দিনাই মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব কেইবাটা প্ৰকল্প অৰ্থাৎ আজি কেইবাটা প্ৰকল্প মুকলি কৰা হ'ব যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিলে আৰু 56 বছৰ বয়সত সোমালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশা 12 বজাৰ পৰাই এনেদৰে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে দিছপুৰত কিয়নো দিছপুৰত অনুৰাগীসকলে মুখ্যমন্ত্ৰীক জন্মদিনৰ বাবে যেটো শুভেচ্ছা জ্ঞাপন কৰিবলৈ ভিৰ কৰিছে আৰু নিখাই দিছপুৰত এনেদৰে ভিৰ সমাগম দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ আজি জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে আজি ৰাজ্যৰ চৌদিশে এই জন্মদিনৰ যেটো শুভেচ্ছা জ্ঞাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ 56 বছৰীয়া জন্মদিনত অহা আটাইতকৈ ব্যতিক্ৰমী উপহাৰটো এবাৰ দিয়া হৈছে যেহেতু মুখ্যমন্ত্ৰীক এবাৰ সকলোৱে এনেদৰে যেটো শুভেচ্ছা জ্ঞাপন কৰিছে আৰু উপহাৰেৰে উপচাই পৰিছে মুখ্যমন্ত্ৰী গৰাকীক উপচাই দিয়া হৈছে ফুলাম গামোচা লগতে ফুলৰ থোপা আৰু সকলো এনেদৰে একত্ৰিত হৈছে মুখ্যমন্ত্ৰী গৰাকীক শুভেচ্ছা দিছে আৰু জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে অনুৰাগী প্ৰত্যেকগৰাকী অনুৰাগীয়ে মুখ্যমন্ত্ৰীক দিছে উপহাৰ আৰু মৰমৰ মুখ্যমন্ত্ৰী গৰাকীক অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আজি এনেদৰে শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীলৈ অনুৰাগীৰ শুভেচ্ছা প্ৰতিবাৰে বিভিন্ন জন আহে আৰু জন্মদিনৰ শুভেচ্ছা জনায় আজিও শুভাকাংক্ষীসকল আহিছিলে জন্মদিনৰ শুভেচ্ছা জনাইছে সকলোকে মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছো সদায় দৰে এইবাৰো ৰাজ্যৰ যিমান শুভকামনা সেই শুভকামনাই সাহস দিয়ে শক্তি দিয়ে কাম কৰি যোৱাৰ বাবে মই আশা কৰোঁ অসমৰ ৰাজ্যৰ যাতে শুভকামনাই এনেকে সদায় মই লাভ কৰি থাকিব মোৰ তেনেকুৱা কাৰ্যসূচী নাই কালি ৰাতিপুৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম নগাঁৱৰ জাজি ভকত গাঁৱৰ দলংখনৰ আমাৰ শুভ উদ্বোধন হ'ব কালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদন আৰম্ভ হ'ব গুৱাহাটীৰ হৰিজন কলনীৰ শিশুসকলক শংকৰদেৱ কলাক্ষেত্ৰতো লগ পাম এনেকে গতানুগতিক সদায় প্ৰতিদিনে মোৰ 6টা-7টা কাৰ্যসূচী থাকে কালিও থাকিব জন্মদিন বুলি বিশেষ একো নাই সদায় যেনেকে গুৱাহাটীত থাকিলে কাৰ্যসূচী হয় তেনেকে सर आज आपका बर्थडे है क्या बताना चाहेंगे सर कुछ भी बताना नहीं है सब लोग आए थे शुभकामना देने के लिए शुभकामना ले लिया आपका भी शुभकामना ले लिया সদায় প্ৰত্যেক বছৰে আহে ইমানখিনি বিশেষকৈ যিখিনি মানুহে মোৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে তেওঁলোক আহে তাৰ উপৰিও নতুন প্ৰজন্মৰ বহু প্ৰতিনিধি আমি আজি দেখিছো সাধাৰণতে কি হয় যিবিলাক মানুহৰ লগত ৰাজনীতি আৰম্ভ কৰিছিলো তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকো ডাঙৰ হ'ল গতিকে বয়সৰ লগে লগে বেলেগ এটা প্ৰজন্মও আহে গতিকে তেনেকৈ চলি থাকে আৰু